গুটিকেইটা ধৰিব পাৰিছেনে? এই গুটিকেইটাৰ ফটো মাৰি মই এদিন আপোনালোকক সুধিছিলোঁ নামটো কি। বেছিভাগেই এই গুটিকেইটাৰ নামটো ক'ব পাৰিছিলে। পাৰিবই দিয়কচোন, যিহেতু আমাৰ থলুৱা ব্যঞ্জন হয়, থলুৱা শাক পাচলি গছৰ পৰাই এই গুটিকেইটা হয়। আমাৰ ঘৰতো হৈছিলে এই গছজোপা বহুত ওপৰতে হৈছিলে, পাৰিব পৰা নাছিলোঁ, শুকাই গৈছিল সেইকাৰণে। পিছত পাৰি আনি গুটিকেইটা তিয়াই থৈছিলোঁ মই একদিন আগতে। ৰাতিপুৱাই তিয়াই থৈছিলোঁ, পিছদিনাখনহে মই গুটিকেইটা বাকলি গুচাই এনেকৈ চাফা কৰি ল'ব পাৰিছোঁ। শুকাই গ'লে গুটিকেইটা বহুত টান হয়, সেইবাবে বেছি সময় তিয়াই থ'ব লগা হৈছে। এতিয়া গুটিকেইটা চাফা কৰি মই কুকাৰত দি দিলোঁ। কুকাৰত দিওঁতে মই এটা ডাঙৰ চাইজৰ পিঁয়াজ 4 ফাল কৰি দি দিছোঁ আৰু জোখমতে নিমখ দি চিটি লগাই দিছোঁ। মাত্ৰ 2টা চিটিত ধুনীয়াকৈ সিজি গৈছে। এইফালে মই কেৰাহীখনত মিঠাতেল দি দিছোঁ আৰু শুকান জলকীয়া দি দিছোঁ। পিঁয়াজ এটা কাটি এটা ডাঙৰ চাইজৰ বিলাহী কাটি দিছোঁ। বিলাহীটো কিন্তু মই বেছি সময় ভাজি থকা নাই, গলি যাবলৈ দিয়া নাই। এয়া দেখিছে দাইলখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই হালধিখিনি দিলোঁ। কুকাৰত দি থাকোঁতে মই সিজোঁতে হালধি নিদিওঁ, কুকাৰটো লেতেৰা হৈ যায়, সেইবাবে মই এতিয়া হালধিখিনি দি দিলোঁ আৰু বিলাহীটো দি অকণমান ভাজি দাইলখন তেল মাৰি দিম। ইয়াতে মই বিশেষ একো মছলা নিদিওঁ, আদা নহৰু আৰু কেঁচা জলকীয়াৰ এটা থেতালি লোৱা পেষ্ট বনাই লৈছিলোঁ, সেইখিনি এতিয়া উতলতে দি দিছোঁ আৰু এচামুচ জিৰা গুড়ি দি দিছোঁ। আদা নহৰু আপোনালোকে উতলত দিলে এটা বেলেগ টেষ্ট পাব আৰু যদি ভাজি দিয়ে তেতিয়া এটা বেলেগ টেষ্ট পাব। গতিকে এনেকৈ এদিন বনাই খাই চাবচোন। মই আজি এনেকৈয়ে দিলোঁ, খাই বিৰাট সোৱাদ হৈছিলে দাইলখন। আৰু লগতে বনাইছিলোঁ কলডিল মচুৰ দাইলৰ লগত ভাজি, আলু দি দিছিলোঁ এটা। তাৰপিছত আকৌ একেবাৰে কোমল ছজিনা সৰিয়হৰ লগত বনাইছিলোঁ। এয়া দেখিছে দালিখন খাবলৈ ইমানেই সোৱাদযুক্ত হৈছিলে নহয়, আপোনালোকে যদি খাই পোৱা নাই এদিন খাই চাব। আৰু এয়া নেমু এপিচ আৰু ভোট জলকীয়াৰ সৈতে এই থালিখন সেইদিনা সজাই লৈছিলোঁ, বহুতে সোৱাদ হৈছিলে। আপোনালোকে এদিন খাব।